का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুপালনে পৰিয়াল এটাক অকল প্ৰয়োজনীয় এনিমেল প্ৰটিনে যোগান নধৰে, ই দিব পাৰে আৰ্থিক নিৰাপত্তা, যদিহে বিজ্ঞানসন্মতভাৱে অথবা ব্যৱসায়িক ভিত্তিত পালন কৰা হয়। কিয়নো কৃষক পশুপালকৰ আয় দুগুণ বৃদ্ধি কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে। সেয়ে কৃষিকাৰ্যৰ উপৰিও গাই গৰু, ছাগলী, হাঁহ কুকুৰা, গাহৰি আদি পালনেৰে আয় দুগুণ কৰাৰ সম্ভাৱনা থাকে। ইয়াৰ বাবে থাকিব লাগিব ব্যৱসায়িক মানসিকতা। আনহাতে প্ৰয়োজন হ'ব উন্নত মানৰ বীজ বা সঁচ, ই কৃষিকাৰ্যৰ বাবেই হওক বা পশুপালনৰ বাবেই হওক। কামৰূপ জিলাৰ পলাশবাৰী ৰাজচক্ৰৰ বৰিশাল চিকাৰহাটীৰ চক্ৰধৰ কলিতা এজন প্ৰগতিশীল গোপালক। কলিতাৰ গোপামত দৈনিক 40 লিটাৰ গাখীৰ উৎপাদন হয়। উৎপাদিত গাখীৰখিনি স্থানীয় মিঠাইৰ কাৰখানাত যোগান ধৰে। তাৰ উপৰি ঘৰতে পনীৰ আৰু দৈ প্ৰস্তুত কৰে। কলিতাৰ উপৰিও পামখনত কলিতাৰ পত্নী আৰু সৰু ভাতৃয়ে সহযোগ কৰি আছে। উল্লেখনীয় যে চক্ৰধৰ কলিতাই উন্নত জাতৰ বৰ্ণশংকৰ ছাগলী পালন কৰি আছে। এই ছাগলী পোৱালি 3000ৰ পৰা 5000 টকাৰ ভিতৰত বিক্ৰী কৰে। গোপামখনৰ প্ৰসংগত চক্ৰধৰ কলিতাই কয় এনেদৰে। ক্লাছ 8ত পঢ়ি থকাৰ পৰাই বুজিছোঁ। আজি ধৰক 30 বছৰমান হৈছে। 30-35 মান হ'ল। প্ৰথমতে কেইটা গৰুৰে আৰম্ভ কৰিছিল? প্ৰথমতে আপোনাৰ দুটা আছিল। লোকেল গৰু আছিল? নহয়, জাৰ্চি আছিল, কিনি আনিছিলোঁ। তাৰপিছৰ পৰা আৰু ইনকে বৰ্তমান কিমান আছে আপোনাৰ তাত? বৰ্তমান আছিল আপোনাৰ 11টা আছিল, তাৰে 3টা বিকিলোঁ। ডাঙৰ গাই আছিল, 3টা বিকিলোঁ। বিকি 4টা বৰ্তমান, আৰু কাঢ়লি আছে 2টা, আৰু ডামৰা আছে 2টা। আপোনাৰ দৈনিক গাখীৰ উৎপাদন কিমান হয়? দৈনিক আপোনাৰ মোটামুটি 50-ৰ পৰা 45 এইখিনিমান থাকে আৰু ডেইলি। যিখিনি আপোনাৰ উৎপাদিত গাখীৰখিনি আপুনি ক'ত বিক্ৰী কৰে? মোৰ এনে মিঠাই কাৰখানা আছে 2টা, তাত দাম। এনে আপোনাৰ গাখীৰৰ লিটাৰ কাৰখানাত দিলে কিমানকৈ দিয়ে? কাৰখানাত আপোনাৰ 50 টকা, আৰু বাকী মই ৰিটেইল চেল কৰোঁ 60 টকা। 60 টকাকৈ। এই যিটো কাৰখানাত আপুনি কি কি মিঠাই বনায়? তাতে আপোনাৰ গল্লা, মিষ্টি, চানা খুৰমা, আৰু যে মলাই চমচম বনায়, কালাকান, তাৰপিছত আপোনাৰ পনীৰ বনায়। বাকী যি গৰু আপোনাৰ পুহিছে, গৰুৰ কাৰণে আপুনি কিবা ট্ৰেইনিং লৈছে নেকি? ট্ৰেইনিং মানে এনে আৰু মই ডক্টৰৰ পৰামৰ্শটোৱে বেছিকৈ ল'ম আৰু। ট্ৰেইনিং লোৱা নাই? ট্ৰেইনিং সিনকে নাই। ভৱিষ্যতে পালে ট্ৰেইনিং ল'ব? পালি আৰু আশা আছে। লোন চোন লোৱা নাই? লোন লোৱা নাই, আপোনাৰ নিজৰ পইচা? নিজৰ পইচা দিয়া। আপুনি যে এই গৰুবোৰ যে আপুনি এৰিছে, গৰুৰ এনে ধৰক যিবোৰ কিছুমান বেমাৰ হয়, চবকা বা গলফুলা বা জহৰবাত, এই বেমাৰবোৰৰ ভেকচিন আপুনি দিয়েনে? দিওঁ। মানে কিবা এটা মানে অসুবিধা পালে মানে বিপুলক, আমাৰ ডক্টৰ বিপুলক ফোন কৰোঁ, বা জয়ন্ত আছে, জয়ন্তক ফোন কৰোঁ, বা কলি আহে, অৱহেলা নকৰে কিন্তু খোৱাৰ পিছত। আপোনাৰ গোটেইখিনি ভেকচিন দিয়া আছে? হয়। বাকী আপুনি পেলুৰ দৰৱ খুৱায়? খুৱাওঁ। পেলুৰ দৰৱ খুৱায় ন? সিহঁতৰ মাহে মাহে থাকে আপোনাৰ। বাকী আপোনাৰ গৰুবোৰৰ কাৰণে কি কি খাদ্য খুৱায় এনে? গৰুবোৰক মানে আমাৰ এনে চাপৰ পুৰবি থাকে, তাৰে লগত আপোনাৰ দালি, বুট, মাকৈ এইবিলাক বনাই পেলাই খোৱা হয়। আৰু আমাৰ দোকানৰ আলু থাকে, চাউল এনেকৈ বনাই পেলাই সেনেকৈ খেৰ আছে, ঘাঁহ আছে, বোৱা ঘাঁহ আছে। আপুনি ঘাঁহ ধুইছে? বুজিছে। কি ঘাঁহ ধুইছে আপুনি? আপোনাৰ এইটো হেৰি কি বুলি কয় আপোনাৰ, কুঁহাৰৰ দৰে হয়, গিনি দিন নাট, ঠিক আছে। আৰু আমাৰ এনে আৰু লোকেল ঘাঁহ আছে, আমি কাটো। ঠিক আছে। বাকী আপুনি ভৱিষ্যতে আৰু গৰু চৰু এনে বঢ়াৰ আশা আছে নেকি? গৰু মানে ফাৰ্মটো মই ইয়াৰ পৰা নিম, মানে ঘৰ তাতে বনাই আছোঁ। ডাঙৰকৈ বনাব? ডাঙৰকৈ তাতে বনাম। তাৰমানে তাতে হ'লে তাৰমানে আপোনাৰ জাগাও ভাল, ঠাণ্ডা, বিৰাট ঠাণ্ডা।
এনেই থকা ঘৰ হৈছিয়ে ক্লিয়াৰ, খালি ফাৰ্মটো ক্লিয়াৰ কৰা নাই। বাকী আপোনাৰ এই গৰুৰ আপোনাৰ পুহি গাখীৰ উৎপাদন এটা পৰিয়াল চলিব পাৰিনে ধুনীয়াকৈ? আমাৰতো এনে মোটামুটি আপোনাৰ 14টা পৰিয়াল। 14টা কোনোমতে আৰু চলি আছোঁ আৰু 14টা ফেমিলি মেম্বাৰ। হয়, একেলগে আছোঁ, 3টা ভাই। হয়, এনে মাহেকত আপোনাৰ কিমান মান ইনকাম? মাহে মানে মোটামুটি খৰচে মুঠতে 80,000 মান টকা হয় আৰু। হয়, মানে খাই থাকিব পাৰি আৰু ধুনীয়াকৈ চলি থাকিব পাৰি। গাখীৰৰ ইয়াতে আপোনাৰ চাহিদাটো যে গাখীৰৰ ডিমাণ্ড আছেনে? আছে, গাখীৰৰতো দিবাই নোৱাৰোঁ আপোনাৰ। কিছুমানে মানে বেয়াই পায় গাখীৰ দিবৰ কাৰণে, নৰোঁ, সিহঁতকে লাগে। গোপাম এখনৰ সফলতা নিৰ্ভৰ কৰে বিজ্ঞানসন্মত গোশালী, নলা, পৰিষ্কাৰ মজিয়া, গুণগত সন্তুলিত দানা আৰু সময়ত প্ৰজনন ব্যৱস্থা। কিয়নো নিয়মীয়া মজিয়া পৰিষ্কাৰকৰণে মাষ্টাইটিছ ৰোগ প্ৰতিৰোধত সহায় কৰে। তেনেদৰে সন্তুলিত দানাই সামগ্ৰিক পৰিপুষ্টি যোগানেৰে গাখীৰ উৎপাদন বৃদ্ধিত সহায় কৰে আৰু নিয়মীয়া প্ৰজনন চক্ৰ অব্যাহত ৰাখে। আনহাতে সময়মতে প্ৰয়োজনীয় প্ৰতিষেধক চিটা দিয়াব লাগে, যাতে সংক্ৰামক ৰোগসমূহক প্ৰতিৰোধ কৰিব পৰা যায়। এই প্ৰসংগত চেনিকটিত থকা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী কি ভিলেজ অফিচাৰ ডাঃ চন্তন শৰণীয়াই এনেদৰে কয়। পশুপালনৰ বিষয়ে ক'বলৈ যাওঁতে আমি প্ৰধানকৈ গাই গৰুৰ পালনৰ বিষয়ে আমি কথা ক'ব লাগিব। বিশেষকৈ গাই গৰুৰ পালনৰ ক্ষেত্ৰত আমাৰ দেখা যায় প্ৰথমতে আমি কেনেকুৱা ঠাই নিৰ্বাচন কৰিম, পামখন কেনেকুৱা ঠাইত কৰিম। গাই গৰু মানে পালনত যিখিনি ফাৰ্ম হ'ব, ফাৰ্মখন এনেকুৱা ঠাইত বনাব লাগিব যাতে ওখ, ৰ'দ পৰা বতাহ চলাচল কৰিব পৰা, বিজুলী বাতিৰ যোগান থকা, ৰাস্তা ঘাটৰ ব্যৱস্থা থকা আৰু মানে গাখীৰৰ য'ত বজাৰ এখন থকা ওচৰত। গতিকে আমি এনেকুৱা ঠাইত আমি গোহালি বনাব লাগিব। আৰু গোহালিটো আমি দুটা পদ্ধতিতে আমি গোহালি বনাব পাৰিম, এচলীয়া বা দুচলীয়া, এচলীয়া পদ্ধতি বা চেড টাইপ, দুচলীয়া বা গেবুল টাইপ, এনেকুৱা পদ্ধতিত আমি গোহালি বনাব লাগিব। গোহালিটো আমি ফ্ল'ৰখন, মজিয়াখন আমি কংক্ৰিটৰ পকী কৰিব লাগিব। আৰু এটা মানে গাই এজনীৰ কাৰণে আপুনি বহলে 5 ফুট, দীঘলে 8 ফুট আমি জোখৰ আমি ব্যৱস্থা কৰিব লাগিব। আৰু আমি গোহালি সদায় গৰুৰ দুটো যিফালে মুখ কৰি থাকিব, সেই ঠাইত আমি খাদ্য দিয়াৰ কাৰণে আমি যিটো মেঞ্জাৰ বুলি কয়, এই খোৱাৰৰ ব্যৱস্থা কৰিব লাগিব। আৰু গৰুটোৰ পিছৰ ফালে বেক চাইডত আমি পেচা পায়খানা যোৱাৰ কাৰণে আমি নলাৰ ব্যৱস্থা কৰিব লাগিব। এই ক্ষেত্ৰত আমাৰ দেখা যায় যে আমাৰ গৰুৰ ক্ষেত্ৰত বহুতোকেইটা জাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আমি গৰু পুহিব পাৰোঁ। বিশেষকৈ আমি হলষ্টাইন ফ্ৰিজিয়ান, জাৰ্চি ক্ৰছ বা আমাৰ যিটো সিন্ধি, এইবোৰ আপোনাৰ আমি বা গিৰ, এই জাতৰ আমি গৰু ইয়াতে পুহিব পাৰোঁ। বিশেষকৈ অসমৰ কাৰণে জাৰ্চি ক্ৰছ আৰু যিটো আমাৰ বৰ্ণশংকৰ যিটো হলষ্টাইন ফ্ৰিজিয়ান আছে, এই জাতটো আমি পালন কৰিব পাৰোঁ। এতিয়া গৰুৰ ক্ষেত্ৰত আমাৰ দেখা যায় খাদ্য বিশেষকৈ এখন ফাৰ্মৰ মুঠতে 60 পৰা 70% খাদ্যৰ আৱশ্যক হয়। যদি এজনী 300 কেজি ওজনৰ গাই গৰুৱে দৈনিক 10 লিটাৰ গাখীৰ দিয়ে, তেতিয়াহ'লে এই গাইজনীক ডেইলি আপোনাৰ প্ৰতি 2.5 লিটাৰ গাখীৰৰ বিপৰীতে 1 কেজিকৈ সুষম দানা, তাৰমানে 10 লিটাৰ গাখীৰৰ কাৰণে 4 কেজি সুষম দানা লাগিব। ডেইলি 40 পৰা 50 লিটাৰ পানী লাগিব। আপোনাৰ 5 পৰা 6 কেজি আপোনাৰ শুকান খেৰ লাগিব। আৰু প্ৰতিদিনে আপোনাৰ 27 পৰা 30 কেজি আপোনাৰ কেঁচা ঘাঁহ লাগিব। গতিকে এইখিনি যদি আমি দিব পাৰোঁ, তেতিয়াহ'লে গাইজনী আপোনাৰ ধুনীয়াকৈ 10 পৰা 12 লিটাৰ গাখীৰ আপোনাৰ দৈনিক দি থাকিব। ইয়াৰ উপৰি দেখা যায় যে গৰুৰ ক্ষেত্ৰত বহুখিনি আমাৰ খাদ্যৰ ক্ষেত্ৰত দিওঁতে বহুখিনি আমি সতৰ্ক হ'ব লাগিব। আমি বিশেষকৈ যদি আমি কেঁচা ঘাঁহ বেছি পৰিমাণে দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ গাইজনীৰ যিটো খাদ্যৰ খৰচ, যিটো সুষম দানাৰ খৰচটো আমি ক'ব পাৰোঁ। সেইকাৰণে আমি গৰু পোহাৰ লগে লগে আমি এটি মানে ঘাঁহৰ বাৰী এখনৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিব লাগে। ইয়াৰ পৰা দেখা যায় যে আমাৰ গৰুৰ ক্ষেত্ৰত বিভিন্ন সংক্ৰামক ৰোগ দেখা যায়। যেনেকৈ আপোনাৰ জহৰবাত, গলফুলা, তাৰপিছতে আপোনাৰ যিটো আপোনাৰ চবকা বেমাৰ, এই বিভিন্ন ধৰণৰ আমাৰ বেমাৰ দেখা যায়। গতিকে এইবোৰ বেমাৰ প্ৰতিৰোধৰ কাৰণে আমি গৰুবোৰক আপোনাৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ বছৰত 2বাৰকৈ আপুনি প্ৰতিষেধক ব্যৱস্থা দিব লাগে। এবাৰ
বিফ'ৰ মনচুন বাৰিষাৰ আগে আগে আপোনাৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত এবাৰ দিব লাগে ভেকচিন আৰু যেতিয়া আপোনাৰ বাৰিষাৰ পিছত তেতিয়া আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰত আৰু এবাৰ আপুনি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে পোৱালিবোৰক আমাৰ সৰু অৱস্থাৰ পৰা আপোনাৰ 25 দিন বয়সৰ পৰা পেলুৰ দৰৱ খুৱাব লাগে প্ৰথমতে গাখীৰ খাই থকা মাকৰ গাখীৰ খাই থকালৈকে 10 মাহলৈকে প্ৰতি মাহত এবাৰকৈ পেলুৰ দৰৱ খুৱাব লাগে তাৰপিছত প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু ডাঙৰ গৰুবোৰক বছৰত দুবাৰকৈ আপোনাৰ পেলুৰ দৰৱ আমি খুৱাব লাগে 4 পৰা 5 জনী বৰ্ণসংকৰ গাই গৰু পালন কৰিলেও এটা পৰিয়াল চলিব পাৰে যদিহে ই বিজ্ঞানসন্মত হয় আজাৰা ৰাজচক্ৰৰ আকচিয়া গাঁৱৰ ভাস্কৰ বৈশ্য এজন উদ্যমী গোপালক তেওঁ ক্ষুদ্ৰ পৰিসৰত গোপালন কৰিবলৈ লৈছে এই প্ৰসংগত ভাস্কৰ বৈশ্যই কয় এনেদৰে সৰুতে কৰিছিলোঁ মা দেউতাৰ লগত কৰিলেগৈ তাৰে পিছত মাজতে বন্ধ হ'ল এতিয়া আৰু নৱেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ আগতে ভালে পইচা পাইছিলোঁ এতিয়ানো পাম বুলি আশা কৰিয়ে বঢ়াইছোঁ ঠিক আছে এতিয়া মানে এই যিকেইজনী গাই আছে হেতুৰ পৰা গাখীৰ কিমান আহি আছে তোমাৰ মোটামুটি 12-15 লিটাৰ গাখীৰ আহি আছে গাখীৰখিনি ক'ত বিক্ৰী কৰে আপুনি আমি বেপাৰীক দি দিওঁ প্ৰতি লিটাৰৰ দাম প্ৰতি লিটাৰত 55 টকা দি আছে বৰ্তমান 55 টকা দি আছে বাৰু হেৰি ভাস্কৰ বৈশ্য এতিয়া আপোনাৰ এই ইউনিটটো একেবাৰে মানে ক্ষুদ্ৰ স্মল ডেইৰী ইউনিট বা আপুনি 5 জনী বা 6 জনী ধুনীয়াকৈ পুহিব পাৰে গতিকে এই 5 জনী গাই পুহি এটা পৰিয়াল চলাব পাৰিনে বাৰু 5 জনী পুহিলে আৰামছে চলিব পাৰি আৰামছে চলিব পাৰি আৰু কোনো তাত মানে হেৰি নাই কোনো মানে প্ৰশ্ন নাহে কোনো গতিকে সুন্দৰভাৱে চলিব পাৰে গতিকে আপুনি ইয়াৰ উপৰিও আপোনাৰ হেৰি আছে কুকুৰা পাম আছে কুকুৰা কিমান পুহিছে আপুনি কুকুৰা 1800 গৰমৰ দিনত 1800 আৰু ঠাণ্ডাৰ দিনত আপোনাৰ 2250 পুহো 2250 এতিয়া আপুনি গৰম কাৰণে 18 পুহি আছে এইটো কিমান দিনত আপুনি হেৰিবোৰ এৰি দিয়ে এইটো 40 পৰা 42 দিনৰ ভিতৰত ওলাই যায় এতিয়া আপোনাৰ মুৰ্গী আপুনি উলিয়াই দিছোঁ বৰ্তমান নাই প্ৰতি কেজিত আপুনি কিমানকৈ পায় এইটো সেইটো প্ৰতি কেজি 8.5 টকা পোৱা যায় কেতিয়াবা ৰিজাল্টৰ ওপৰত কথা ৰিজাল্ট হ'লে বাঢ়ি যায় আৰু ৰিজাল্ট যদি বেয়া হয় তেতিয়াহ'লে তথাপিতো আপুনি কুকুৰাৰ পৰা মাহেকত কিমান আহে যদি প্ৰতি বেটছত কুকুৰাৰ পৰা 30ৰ পৰা 50ৰ ভিতৰতে আহি যায় ঠিক আছে অৰ্থাৎ আপুনি বৰ্তমান আপোনাৰ আয়ৰ থলী এই কুকুৰা পামখন অৰ্থাৎ ব্ৰইলাৰ কুকুৰাৰ পাম আৰু গাই গৰু আৰু ভাস্কৰ বৈশ্য চাওক আপুনি এজন যুৱক ল'ৰা ডেকা ল'ৰা আমি দেখিছে আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া চাকৰিৰ পিছত মানে এতিয়াও আগ্ৰহী গভৰ্ণমেণ্ট চৰকাৰী চাকৰি বা অন্যান্য কোম্পানী চাকৰি আপোনাৰ এই অভিজ্ঞতাই কি কয় যে আমাৰ ল'ৰা ছোৱালী চাকৰিৰ পিছতে দৌৰি থাকিবনে এনেকৈ নিজাকৈ স্বাৱলম্বী হোৱাৰ কাৰণে কিবা আশা আছে বা এনেকৈ আশা কৰিব পাৰি এনেধৰণে নিজাকৈতো বেপাৰ কৰিলে ভালে হয় মোৰ হিচাপত আৰামছে চলিব পাৰি কষ্ট অলপ হয় কষ্টখিনিতো কৰিবই লাগিব চাকৰি কৰিলেও কোনে বহাই কিনে দিব দৰমহা গতিকে নিজাকৈ কৰিলে স্বাধীনতা আছে নিজৰ হেৰিৰ ভিতৰত কাৰণ ইয়াতে আপুনি কিমান টাইম আপুনি হেৰি কৰে ব্যয় কৰে কওকচোন আপুনি ৰাতিপুৱাৰ পৰা গাই গৰুখিনি গাই গৰুত ৰাতিপুৱা আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ক্লিয়াৰ হয় দুপৰীয়াও আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ক্লিয়াৰ হয় আৰু আবেলিও মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা অৰ্থাৎ আপুনি ক'ব গ'লে দিনটোত আপুনি 3 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা তাৰ ওপৰত নালাগে অৰ্থাৎ আপুনি 3 ঘণ্টা কেৱল টাইম লাগে আপোনাৰ খাওঁতে 2 ঘণ্টা লাগে সেইটোৱে মেইন প্ৰব্লেম গতিকে আপুনি চৰকাৰী 8 ঘণ্টা বা আপুনি 3 ঘণ্টা বা 4 ঘণ্টা কাম কৰি আপুনি এটা চৰকাৰী চাকৰি সমানে আপুনি আয় কৰি আছে মোটামুটি আহে ধৰক পশুধনৰ সন্তুলিত আহাৰৰ বজাৰ মূল্যৰ ক্ৰমবৰ্ধমান বৃদ্ধিয়ে গোপালক উৎপাদন ব্যয়ত প্ৰভাৱ পেলাইছে সেই সন্তুলিত আহাৰৰ দাম বেছি কাৰণে কম পৰিমাণে দি অতিৰিক্তভাৱে চাপৰ চাউলৰ মল মাকৈৰ গুড়ি বেচনৰ গুড়ি মিহলাই দিয়াৰ বাবে অতিৰিক্ত ধনহে ব্যয় হয় এই প্ৰসংগত পশু চিকিৎসা বিশেষজ্ঞ ডাক্তৰ হেমন্ত কুমাৰ কলিতাই এনেদৰে ব্যক্ত কৰে আমাৰ আজিকালি গাঁও অঞ্চলত হৈছে কি আপোনাৰ ফিড কষ্টটো ইমান ওপৰত গৈ আছে যিটোৰ ফলত বহুত ফাৰ্মাৰে মানে কি হয় মানে এই ব্যৱসায়টো লাভজনক হোৱা নাই যেন লাগিছে যিবিলাকে নাজানে আচলতে ধৰক কিছুমানে মই দেখোঁ কিছুমানে অকল চাপৰ খুৱাই পেলাই যিটো হুইট ব্ৰেণ্ড অকল হুইট ব্ৰেণ্ড খুৱাই গৰু ৰাখি আছে কিছুমানে কৰি আছে কি হুইট ব্ৰেণ্ডটো তাৰমানে ধৰক কষ্টটো বেছি হৈ যায় বেলেঞ্চ ফিডটো তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে গতিকে তেওঁ তেনে ক্ষেত্ৰত কৈছে কিছুমানে তাতে মিক্স ডাল দিছে আপোনাৰ
ধৰক সেয়া খলি হৈ দিছে, কিন্তু তেওঁলোকে এটা গৰুৰ কাৰণে এডাল গৰুৰ কাৰণে এজনী ক্ষীৰতী গাইৰ কাৰণে কিমানখিনি প্ৰটিন লাগে, কিমান কাৰ্বহাইড্ৰেট লাগে, এই সম্বন্ধে সম্যক জ্ঞান তেওঁলোকৰ নাই যেন লাগে। সেইফালৰ পৰা তেওঁলোকৰ লুজাৰ হৈছে। সবখিনি ইনগ্ৰেডিয়েণ্টে তেওঁলোকে দিছে, কিন্তু মানে সন্তুলিত এটা যিটো মানে বেলেঞ্চ ফিড বনাবৰ কাৰণে যিখিনি লাগে তেওঁলোকে দিব পৰা নাই। আৰু বহুতে কৰি আছে কি দানাৰ যেতিয়া কষ্টটো বেছি হৈ গৈছে, মেক্সিমামে কৰিছে কিছুমান ঘাঁহৰ ওপৰত, কেঁচা ঘাঁহৰ ওপৰত ডিপেণ্ড কৰিছে। এতিয়া কোনটো ঘাঁহ কিমান গুণগতভাৱে মানে ক্ষীৰতী গাইৰ কাৰণে উপযুক্ত, সেই সম্বন্ধে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। কেৱল তেওঁলোকে মানে এইবিলাক হয় সেউজীয়া ঘাঁহ মাত্ৰ কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া নাই। যিকোনো ঘাঁহ আনি পেলাই খুৱাইছে, তাৰ ফলত হয়তো পেটটো ভৰাই ৰাখিব পাৰিছে ঠিকে, কিন্তু তাৰ পৰা যিখিনি প্ৰডাকশ্যন পাব লাগে, যিখিনি পাব লাগে সেইখিনি তেওঁলোকে হয়তো পোৱা নাই। এনে ক্ষেত্ৰত মই এনেকুৱা ফাৰ্মাৰবিলাকক এটাই কথা ক'ব পাৰোঁ, তেওঁলোকে যিখিনি লোকেলি এভেইলেবল মেটেৰিয়েল খুৱাইছে, মোৰ তাতে ক'ব লগা একো নাই। তাতে কিমান প্ৰটিন আছে, কাৰ্বহাইড্ৰেট আছে, বা যিখিনি এনালিচিছ সেইটো কৰাৰ কাৰণে আমাৰ যিহেতু বিভাগৰ লেবৰেটৰী আছে খানাপাৰাত, তাতে নি পেলাইও তেওঁলোকে পৰীক্ষা কৰি ল'ব পাৰে। আমাৰ ৰাজ্যত ছাগলী মাংসৰ চাহিদা বেছি বাবে ইয়াৰ মূল্যও বৃদ্ধি পাইছে। সেয়ে গ্ৰামাঞ্চলত উন্নত জাতৰ ছাগলী পালনত মনোনিৱেশ কৰিছে। পূৰ্বে ছাগলী বহু পৰিয়ালৰ কাজিয়াৰ মূল কাৰণ আছিল। ফুলৰ গছ, শাক পাচলি ইত্যাদি খাই তহিলং কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল। কিন্তু বৰ্তমানে চাংঘৰ সাজি নিবিড় পদ্ধতিত পালন কৰে। মাজেৰ গাঁৱৰ মামণি দেৱী আৰু পংকজ শৰ্মাই ছাগলী পালনকে জীৱন জীৱিকা হিচাপে গ্ৰহণ কৰিছে। উল্লেখনীয় যে ছাগলী কেঁচা ঘাঁহ যোগানৰ বাবে শ্বৰ্ট ভেৰাইটিৰ নেফিয়াৰ ঘাঁহো ৰোপণ কৰিছে। ছাগলী পালনৰ প্ৰসংগত মামণি দেৱী আৰু পংকজ শৰ্মাই কয় এনেদৰে। মামণি দেৱী, আপুনি কওকচোন এই ছাগলী পোৱাৰ কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে? অৰ্থাৎ আপুনি এটা সীমিত ঠাইৰ মাজতে আপুনি ছাগলী পালন কৰিছে। সেইটো তাৰমানে এনেই থকাতকৈ মোৰ বাচ্ছাও ডাঙৰ হ'ল, এনেই থকাতকৈ আৰু শাহু আছে কামখিনি কৰে, এনেই থকাতকৈ মই ক'লোঁ ছাগলীয়ে পুহোঁ, সেই ভাবিয়ে ছাগলী। তাৰপিছত কি কৰিলে আপোনাৰ মিষ্টাৰে? ছাগলী আনি দিলে। ক'ৰ পৰা আনিলে? প্ৰথম খাৰুপেটীয়াৰ পৰা আনিছিলে, আনি আৰু ওচৰৰ পৰাও সেনেকৈ যোগাৰ কৰি দি দিলে আৰু আমাৰ লোকেল ছাগলী। তাৰপিছত আৰু এনেকৈ বাহিৰৰ পৰাও আনে। প্ৰথম যিটো আপুনি মতাটো, তেতিয়া পোৱালি কেইটা পাইছিল আপুনি থলুৱাৰ লগত ক্ৰছ কৰাৰ পিছত? ক্ৰছ কৰা দুটা পাইছিল। দুটাকে পাইছিল? তাতে এটা মতা এটা মাইকী? কেতিয়াবা দুটা মাইকীও হয়, কেতিয়াবা মতা মাইকীও হয়। গতিকে এতিয়া আপোনাৰ কি কি ছাগলী, কিমানটা ছাগলী আছে আৰু কি কি জাতৰ আছে? এই বাৰবৰী আছে, লোকেল আছে, আৰু হেৰা আছে, বিটেল আছে। বিটেল আছে, বিটেলটোক ছাৰ্ভিচ দিওঁ মই। বিটেল আপুনি ছাৰ্ভিচো দিয়ে? দৈনিক কেইটাকৈ ছাৰ্ভিচৰ কাৰণে আপোনাৰ আহে ইয়াতে? দুটা আহে, কেতিয়াবা তিনিটাও আহে, কিন্তু তিনিটা নিদিয়া নাযায়। প্ৰতিটো ছাৰ্ভিচত কিমান টকাকৈ লয়? 250 কৰি লয়। 250 টকাকৈ। অৰ্থাৎ যদি আপোনাৰ দুটা ছাৰ্ভিচৰ আপুনি দৈনিক 500 টকা। 500 টকা। বাৰু পংকজ শৰ্মা, আপুনি কওকচোন, আপুনি কেনেধৰণে আপোনাৰ মহিলাক, আপোনাৰ শ্ৰীমতীক সহায় কৰিলে এই ক্ষেত্ৰত? মই দানা পানী নাই যেতিয়া ছাগলীটো অনাৰ ক্ষেত্ৰত আপুনি বিটেলৰ কথা যে ভাবিলে? নাই, বাহিৰৰ জাতৰ মানে আমাৰ লোকেল ক্ৰছ কৰিলে গ্ৰোথটো বেছি ভাল হয়, ওজন ভাল হয়, সেই ভাবিয়ে আনিছিলোঁ। ডিমাণ্ডো আছে। হয়। এতিয়া আপুনি খাৰুপেটীয়াৰ পৰা আপুনি ফাৰ্মৰ পৰা আনিলে, মুকলি বজাৰৰ পৰা কিনিলে? ফাৰ্মৰ পৰা আনিছোঁ। কিমান লৈছিল তেতিয়া সেইটোত? 19,000 টকা। 19,000 টকা। 19,000 টকা। এতিয়া আপোনাৰ কেইবছৰ হ'ল? এতিয়া 3 বছৰ হ'ল। এইটো 3 বছৰ। আৰু এতিয়া পোৱালি কিমান, তাৰ কেনেকুৱা পোৱালি, ওজনবিলাক কেনেকুৱা আহিছে আপোনাৰ? ওজনবিলাক ভালেই আহিছে। কিমান, যেতিয়া খাহী কৰিলে কিমান ওজন হয়? খাহী কৰিলে আপোনাৰ ধৰক 20 কেজি 22 কেজি 1.5 বছৰত আহি যায়। 1.5 বছৰত 22 কেজি 20 কেজি আহি যায়। আৰু বাকী মানে আৰু পঠা হিচাপত পঠাত কিমান আহে? পঠাটো আহি যায় মানে 15 কেজি 16 কেজি আহি যায়। গতিকে আমাৰ স্থানীয় বা লোকেল ছাগলীত আমি 6-7 কেজি পাওঁ। হয়, 6-7 কেজি বা 8 কেজি পাব পাৰোঁ। গতিকে এতিয়া ভালেখিনি আহি আছে। সামগ্ৰিকভাৱে ক'ব পৰা যায় যে কৃষি কাৰ্যৰ উপৰিও উন্নত জাতৰ গাই গৰু, গাহৰি, ছাগলী আৰু হাঁহ কুকুৰা পালন কৰি আমাৰ কৃষক পশুপালকে অতিৰিক্ত আয়ৰ পথ উলিয়াই ল'ব পাৰে। প্ৰয়োজন মাথো আগ্ৰহ আৰু বিজ্ঞানসন্মত প্ৰতিপালন ব্যৱস্থাৰ। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं।
देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में